মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অজয় পাতৰ এডুকেশ্যন চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত তোমালোকে ক্লাছ 7ৰ অসমীয়া কিতাপৰ 4 নম্বৰ পাঠ জনমভূমি এই কবিতাটো পঢ়াই দিম। লগতে ইয়াৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰো তোমালোকে এই ভিডিঅ'ত পাবা, ঠিক আছে। তোমালোকে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ ছাবস্ক্ৰাইব কৰিলে যেতিয়াই মই ইউটিউবত ভিডিঅ' আপলোড কৰিম তোমালোকে ভিডিঅ'বোৰ পাই থাকিবা, ঠিক আছে। আহা তেনে আমি জনমভূমি কবিতাটো ফাৰ্ষ্টত পঢ়ি লওঁ, ভালদৰে পঢ়ি লওঁ, তাৰপাছত কুৱেশ্যন এনচাৰবোৰ কৰিম দেই। আহা তেনে তোমালোকে মই পঢ়ি দিম যে তোমালোকে মনোযোগ দি শুনিবা, আৰু যদি পাৰা তেনেহ'লে মোৰ লগে লগে পঢ়ি যাবা দেই। জনমভূমি। মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত। মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়াত। মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই, চেনেহৰ শীতলী কোলাত। ভাগৰুৱা আত্মাই শেষৰ জিৰণি লৈ, জিৰাবহি তোমাৰ ছায়াত। পখী হৈ আকাশৰ বুকুত ফুৰিম উৰি, বাহ ল'ম ওখ বিৰিখত। পুৱতিৰ লগে লগে জগাম তোমাক নিতে, বনৰীয়া সুৱদী গীতত। ঠিক আছে, এতিয়া নেক্সট পেজ। আকাশৰ তৰা হৈ লাগি চাই ৰম, সেউজীয়া শুৱনি জেউতি। জোনাকত মিল হৈ বিমান পথত ৰৈ, উৰে ৰাতি কৰিম আৰতি। হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ, ফুলি ৰম মানসী বিলত। মলয়াৰ চোৱাৰত পাৰিজাত ৰেণু সানি, দোলাম তোমাৰ চৰণত। নদী হৈ পখালিম দুখনি চৰণ নিতে, মাটি হৈ মিলিম বুকুত। সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম, হেতা পৰা দুখনি ওঠত। কবি নলিনীবালা দেৱী। ঠিক আছে, জনমভূমি, ঠিক আছে। জনমভূমি কবিতাটোৰ কবিজনৰ নাম হৈছে নলিনীবালা দেৱী। জনমভূমি মানে জানাই নহয় জানো? জনমভূমি মানে হৈছে নিজে জন্মগ্ৰহণ কৰা ঠাইখন। যিকোনো মানুহে য'ত জন্মগ্ৰহণ কৰে, য'ত জন্ম লয়, সেইখন ঠাই হৈছে তেওঁৰ বাবে জন্মভূমি, ঠিক আছে। এই কবিতাটোত প্ৰথমতে লিখি দিছে যে নিজৰ উপজা ঠাইখন সকলো মানুহৰে অতি প্ৰিয়। এই উপজা ঠাইখনতে প্ৰতিগৰাকী ব্যক্তিৰ জীৱনকালৰ অনেক স্মৃতি জড়িত হৈ থাকে, যিবোৰ স্মৃতিয়ে স্বদেশৰ প্ৰতি ব্যক্তিৰ অনুৰাগ বঢ়ায়। কবি নলিনীবালা দেৱীয়ে তেওঁৰ উপজা ঠাইখনক জীৱনে মৰণে ভাল পোৱাৰ কথা কবিতাটিৰ মাজেৰে প্ৰকাশ কৰিছে, ঠিক আছে। কবি নলিনীবালা দেৱীয়ে নিজৰ জন্মগ্ৰহণ কৰা জনমভূমিৰ বিষয় লৈ এই কবিতাটো ৰচনা কৰিছে, ঠিক আছে। তেওঁৰ জন্মভূমিৰ স্মৃতিবোৰ এই কবিতাটোত বৰ্ণনা কৰিছে। এতিয়া মই ইয়াৰ এই কবিতাটোৰ প্ৰশ্ন উত্তৰবোৰ কৰাই দিওঁ, তোমালোকে প্ৰশ্ন উত্তৰবোৰ লিখি ল'বা দেই, আৰু কবিতাটো পঢ়িবা 2-3 বাৰ। আহা তেনে প্ৰশ্ন উত্তৰবোৰ কৰোঁ। প্ৰথম 3 নম্বৰৰ ক প্ৰশ্ন। কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে? উত্তৰ হ'ব, কবিয়ে প্ৰথম চকু আইৰ কোলাত মেলাৰ কথা কৈছে। খ নম্বৰ প্ৰশ্ন। কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে? ইয়াৰ উত্তৰ হ'ব,
আয়ৰ চেনেহী শীতলী কোলাত কবিৰ ভাগৰুৱা আত্মাই শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। গ নম্বৰ প্ৰশ্ন, কবিয়ে পক্ষী হৈ ক'ত বাহ ল'ম বুলি কৈছে? ইয়াৰ উত্তৰ হ'ব, কবিয়ে পক্ষী হৈ ওখ বিৰিখত বাহ ল'ম বুলি কৈছে। ঘ নম্বৰ প্ৰশ্ন, কবিয়ে হিমালয় পৰ্বতৰ ক'ত আৰু কি হৈ ৰ'ব বুলি কৈছে? উত্তৰ, কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুৰি ৰ'ম বুলি কৈছে। 4 নম্বৰ, উদাহৰণ দিয়াৰ দৰে কবিতাটোৰ পৰা অন্তমিল থকা শব্দবোৰ বাছি লিখা। উদাহৰণত এটা দিছে যে পুৱাত আৰু সন্ধিয়াত। পুৱাত আৰু সন্ধিয়াত। পুৱাত, পুৱাত, তাৰপিছত সন্ধিয়াত। পুৱাত বানানটো দন্তীয়াত লাষ্টত আছে আৰু ইয়াৰো লাষ্টত কি আছে? দন্তীয়াত আছে। এনেকুৱা লাষ্টত অন্তমিল, অন্তত মানে লাষ্টত মিল থাকিব লাগিব যিকোনো, ঠিক আছে? লাষ্টত মিল থকা শব্দ কেইটামান লিখা বুলি কৈছে, বাক্য কেইটামান। উত্তৰ হ'ব আকাশ বিকাশ, জীৱন ভৱন, ঢোল খোল, ঠিক আছে? মই এই তিনিটা লিখি দিছোঁ, তোমালোকে লিখি ল'বা দেই। এতিয়া 5 নম্বৰ, তলৰ শব্দবোৰ অৰ্থ মিলাই লিখা। তলৰ শব্দবোৰৰ অৰ্থ মিলাই লিখিবলৈ কৈছে দেই। ইয়াত পক্ষী, আদি, শীতলী, চেনেহ, সোণোৱালী, চৰাই, মানে এইটো মিলাব লাগে। এইটো মই মিলাই দিছোঁ, তোমালোকে লিখি ল'বা, এয়া চাই লোৱা। এইটো পক্ষী, চৰাই এইটো মিলোৱাই আছে। শীতলী হ'লে চেঁচা আৰু শীতল, সোণোৱালী মানে সোণবৰণীয়া, মৰম মানে চেনেহ, প্ৰথম মানে আদি, টিং মানে পৰ্বতৰ আগ বা ওখ ভাগ। মিলাই ল'বা দেই কাঠ পেঞ্চিলত, বহীত, কিতাপত। এতিয়া নেক্সট 6 নম্বৰ প্ৰশ্ন, মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত। ওপৰৰ কবিতা ফাঁকিৰ গদ্য ৰূপ হ'ল, জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কোলাত শুই আকৌ চকু মুদিম। এই উদাহৰণটো চাই তলৰ কবিতা কেইফাঁকি গদ্য ৰূপত লিখা। পদ্য আৰু গদ্য, ঠিক আছে? পদ্য মানে পদ্য নিচিনা আৰু গদ্য মানে ভাঙি কেনে ধুনীয়াকৈ কথাৰে লিখিব লাগে দেই, সেইটোকে গদ্য বুলি কয়। ইয়াত প্ৰথম পদ্য এটা লিখি দিছে, মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত। এইটো ভাঙি পেলাই গদ্য ৰূপত কি কৰিছে? জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কোলাত শুই আকৌ চকু মুদিম। গদ্য ৰূপত লিখিলে এনেকুৱা হ'ব। তো ঠিক এইটো উদাহৰণৰ দৰে তলৰ ক আৰু খ প্ৰশ্নটোৰ কবিতা ফাঁকিটোৰ কবিতা ফাঁকিটো আৰু খ নম্বৰৰ কবিতা ফাঁকিটো গদ্য ৰূপত লিখিব লাগে। মই গদ্য ৰূপত লিখি দিছোঁ তোমালোকক, তোমালোকে ভালদৰে এনচাৰ বহীত লিখি ল'বা দেই। এয়া চাই লোৱা। কটো হ'ব, ইয়াত ক দিছে যে সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম, হেতা পৰা দুখনি ওঠত। আৰু খটো, আকাশৰ তৰা হৈ লাগি চাই ৰম সেউজীয়া শুৱনি জেউতি। ইয়াৰ উত্তৰসমূহ, কটো লিখিবা, হেতা পৰা দুখনি ওঠত সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম। আৰু খটো হ'ব, তৰা হৈ আকাশৰ সেউজীয়া জেউতি লাগি চাম, ঠিক আছে? এতিয়া 7 নম্বৰ প্ৰশ্ন, পাঠত থকা জনমভূমি কবিতাংশৰ মূল ভাৱ লিখা। জনমভূমি কবিতাটোৰ মূল ভাৱ লিখিব লাগে। ইয়াৰ উত্তৰ হ'ব, সকলোৰে বাবে নিজৰ জন্মভূমিখন অতি মৰমৰ। নিজৰ জন্মভূমিৰ লগত সকলোৰে বহু স্মৃতি জড়িত হৈ থাকে।
এই কবিতাটোত কবিগৰাকীয়ে তেওঁৰ নিজৰ জন্মভূমিৰ বিষয়ে বহু বৰ্ণনা আগবঢ়াইছে। কবিয়ে এই কবিতাটোত নিজৰ মাতৃভূমিক লৈ বিভিন্ন ইচ্ছা প্ৰকাশ কৰিছে। মৃত্যুৰ পাছত মানুহৰ আত্মাই নিজৰ জনমভূমিক জিৰণি ল'বলৈ আহে। কবিয়ে মৃত্যুৰ পিছত চৰাই ৰূপত এই জনমভূমিৰ ওখ বৃক্ষত বাঁহ ল'ম বুলি ইচ্ছা প্ৰকাশ কৰিছে। মৰাৰ পিছত তৰা হৈ তীৰ বিৰাম বুলি কৈছে। মৃত্যুৰ পিছত হিমালয় পৰ্বতমালাত ফুল হৈ ফুলি ৰ'ম বুলি কৈছে। নদীৰ ৰূপ ল'ম, মাটি হৈ প্ৰকৃতিৰ বুকুত মিলি থাকিম। অৱশেষত কবিয়ে কৈছে যে সোণোৱালী ডাৱৰ হৈ হেতা পৰা ওঠত দুখনি হাঁহি বিৰিঙাম বুলি কৈছে। ঠিক আছে, এইটো লিখি দিবা দেই। এতিয়া 8 নম্বৰ প্ৰশ্ন। উপযুক্ত স্থানত জ্যোতিচিহ্ন প্ৰয়োগ কৰি তলৰ পদ্য কেইফাঁকি পুনৰাই লিখা। জ্যোতিচিহ্ন মানে আকাৰ ইকাৰ, তাৰপিছত দাঢ়ি কমা, এইবিলাক হৈছে জ্যোতিচিহ্ন। তলত কবিতা ফাঁকিত মানে কি কৰিছে, জ্যোতিচিহ্ন এটাও লগোৱা নাই, খালি কবিতা ফাঁকি লিখি দিছে, জ্যোতিচিহ্ন এটাও লগা নাই। তুমি লগাই লিখি জ্যোতিচিহ্ন লগাই কেনে কবিতা ফাঁকি ধুনীয়াকৈ লিখি দিছোঁ, তোমালোকে লিখি ল'বা দেই। জ্যোতিচিহ্নবোৰ বহুৱাই ল'বা। প্ৰথমতে পিংক কালাৰৰ, ঠিক আছে, যোনবিলাক নেকি আছে দাঢ়ি কমা, এইবিলাক তোমালোকে বহুৱাই ল'বা দেই কবিতাটোত। পুৱতিৰ লগে লগে মাজত এটা ডেছ নিচিনা চিন হ'ব দেই। তাৰপিছত বনৰীয়া সুৱদী গীতত দাঢ়ি হ'ব। তাৰপিছত এয়া কমা দিছোঁ নহয়, তেনেকুৱা এইবিলাক বহুৱাই ল'বা দেই। চাই লোৱা আৰু বহুৱাই ল'বা। এতিয়া 9 নম্বৰ। আৰু কিবা যদি অসুবিধা হৈছে তেনেহ'লে ভিডিঅ'টো ডাউনলোড কৰি লোৱা। 9 নম্বৰ, তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। জনম, শেষ, চাহ, ওখ, ৰাতি, দুখীয়া। এই শব্দবোৰৰ বিপৰীত অৰ্থ লিখিব লাগে। ইয়াৰ উত্তৰ হ'ব জনম মৰণ, শেষ আৰম্ভ, চাহ পোহৰ, ওখ চাপৰ, ৰাতি দিন, দুখীয়া ধনী। ঠিক আছে। বিপৰীত অৰ্থ মানে বুজি পোৱাই নহয় জানো। বিপৰীত, যিকোনো বস্তুৰ বিপৰীতটো লিখিলেই হ'ল। দিন হ'লে কেউ দিনৰ বিপৰীত ৰাতি। এতিয়া 10 নম্বৰ। ডাইৰেক্ট মই উত্তৰ লিখি দিছোঁ, ঠিক আছে। 10 নম্বৰৰ তোমালোকে ভালদৰে লিখি ল'বা। কাঠ পেঞ্চিল লৈ কেনে কিতাপত বহুৱাই ল'বা। ক প্ৰশ্নটো কৈছে যে ছবিসমূহৰ তলত দিয়া শব্দবোৰ খালী ঠাইসমূহ বিশেষণ পদেৰে পূৰ কৰা। ফুল দিছে, পাত দিছে আৰু ছাতি, এইবিলাকৰ বিশেষণ পদ লিখি পেলাই খালী ঠাইত পূৰ কৰিব লাগে। এইটো কি, জবা ফুলটো জবা দিয়া আছে, জবা ফুলটো কি ৰঙা, এইটো ৰঙা লিখি দিবা, ৰঙা জবা। পাতটো কি সেউজীয়া পাত, আৰু ছাতিটো কলা ছাতি। এইবিলাক খালী ঠাইত বহুৱাই ল'বা দেই। এতিয়া নেক্সট খটো কৈছে ৰন্ধনীৰ ভিতৰত থকা শব্দবোৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি ভাগে ভাগে লিখা। ভাল, ল'ৰা, কলা, কাউৰী, নীলা, আকাশ, লেতেৰা, সৰু, মাছ, পানী, গাখীৰ, বগা। ঠিক আছে। এইবিলাকৰ ভিতৰত কোনটো বিশেষ্য পদ হয় আৰু কোনটো বিশেষণ পদ হয় বাছি লিখিব লাগে। 2টা ঘৰ দিয়া আছে, ঠিক আছে। মই বাছি কেনে 2টা ঘৰত লিখি দিছোঁ। তোমালোকেও মই লিখা দৰে কাঠ পেঞ্চিলত কিতাপত বহুৱাই ল'বা দেই নামবোৰ। বিশেষ্য পদ মানে হৈছে বস্তুবিলাকৰ নাম, আৰু বিশেষণ পদ মানে বস্তুৰ নাম নহয়। এইবিলাক মানে বিশেষ্য পদত হ'ব কাউৰী, মাছ, পানী, গাখীৰ, ল'ৰা, আকাশ। আৰু বিশেষণ পদত হ'ব ভাল, কলা, নীলা, লেতেৰা, সৰু, বগা। ঠিক আছে, এইবিলাক লিখি ল'বা দেই। এতিয়া নেক্সট শেষ হৈছে এই পাঠটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ মই তোমালোকক কৰাই দিলোঁ। কিবা যদি ভুল হৈছে তেনেহ'লে তোমালোকে শুধৰাই ল'বা, ঠিক আছে।
এটা দুটা ভুল হ'বও পাৰে আৰু তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা চ' নেক্সট ভিডিঅ'ত লগ পাম ঠিক আছে থেংক ইউ ফৰ ৱাচিং থেংক ইউ বাই